ইউটিউব চেনেল বিন্দাস পিংকি নতুন ভিডিঅ' সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছে আৰু জয় মা কামাখ্যা যেহেতুকে আমাৰ অসমত আৰম্ভ হৈ গৈছে অম্বুবাচী মেলা আৰু সকলো লাখ লাখ ভক্ত একদম সকলো জায়গাৰ পৰা আহি গৈছে তেন্তে তাৰে অকমান ভিডিঅ' মই আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো দেখাব খুজিছো তেন্তে আপোনালোকে গোটেইখিনি পৰিবেশ চাই লওক ইমান সুন্দৰ পৰিবেশ এটা হৈ আছে ইমান দূৰ দূৰণিৰ পৰা সকলো ভক্ত আহি গৈছে আৰু একদম উখাল মাখাল হৈ গৈছে আমাৰ কামাখ্যা মন্দিৰ তেন্তে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক যদি কোনোবাই প্ৰথমবাৰ অম্বুবাচী মেলা চাবলৈ আহিছে তেন্তে হোটেলত যদি থাকিম বুলি ভাবিছে আপোনালোকে পল্টন বজাৰত ধুনীয়াকৈ হোটেল থাকিব পাৰিব আৰু 36 নম্বৰ বাছখন ধৰিলে আপোনালোকে ব্ৰহ্মপুত্ৰৰ ভিউটো এনজয় কৰি ধুনীয়াকৈ কামাখ্যা দুৱাৰ পাই যাব আৰু মেলা উপভোগ কৰিব পাৰিব এইটো হৈছে মেইন ৰাস্তা আৰু এতিয়া সকলো চলাচল বন্ধ কৰি দিছে ইয়াত আৰু সকলো প্ৰান্তৰ পৰা আহা দূৰ দূৰৰ পৰা আহা ভক্তসকলক ইমান ধুনীয়াকৈ যোগান ধৰিছে পানীৰ পৰা লৈকে চকলেটৰ পৰা লৈকে গ্লুকন-ডি লৈকে একো মানে কমি হ'ব দিয়া নাই ধুনীয়াকৈ সুন্দৰভাৱে শুশ্ৰূষা কৰিছে আৰু যদি কোনোবা ভক্তৰ শৰীৰ অসুস্থ হৈ পৰে তেন্তে ইয়াতে চিকিৎসা সেৱা ধুনীয়াকৈ দিয়া হৈছে আৰু ইয়াত চিকিৎসা কৰিব পাৰিব আৰু এনেকৈ ধুনীয়াকৈ সকলোকে গ্লুকন-ডি এনেকৈ দি আছে বিতৰণ কৰি আছে আৰু এইটোৱে হৈছে ভিতৰত যোৱা ৰাস্তা আৰু ইয়াৰ পৰা আপোনালোকে জোতা চেন্দেল খুলি আগবাঢ়িব লাগিব প্রচুর সাধু বাবা বসে আছে দেখুন যেহেতুকে 22 তাৰিখৰ পৰা অম্বুবাচী মেলা আৰম্ভ হৈছে আৰু এতিয়া যেহেতুকে দুৱাৰ বন্ধ আছে আৰু এটা বহুত সুন্দৰ পৰিবেশ কামাখ্যা দুৱাৰত যেহেতুকে দূৰ দূৰণিৰ পৰা আহা ভক্তৰে ভৰি পৰিছে আৰু সুন্দৰ এটা পৰিবেশ আৰু সুন্দৰ ভক্তৰ সমাগম হৈছে আৰু সজাগতা বেছি প্ৰয়োজন যেহেতুকে ইয়াত নিচা জাতীয় বস্তু কোনোবা ভক্ত কৰিছে যে কি কোনোবা চেন্ডেল পিন্ধিছে নেকি এখিনি সজাগতা ধুনীয়াকৈ ৰাখিছে ইয়াত আৰু এইটোৱে হৈছে বলিৰ ঘাট আৰু ইয়াত সকলো বলি দিয়া হয় আৰু এইটো হৈছে ৰাতিৰ পৰিবেশ কিমান সুন্দৰ এটা পৰিবেশ আৰু ভক্তৰ ইমানে সমাগম হৈছে যিমানে আন্ধাৰ হৈছে যিমানে গধূলি হৈছে সিমানে ভক্তৰ পৰিবেশ চাই ইমান ভক্তৰ সমাগম হৈছে হাজাৰ হাজাৰ ভক্তৰ সমাগম आगे